মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলগীয়া প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্নটো হৈছে কৈছে যে কোনো এক ধনৰ পৰিমাণ 5% হাৰে 3 বছৰৰ সৰল সুদ 45 টকা, একেখিনি ধনৰ ওপৰত 5% হাৰে 5 বছৰৰ সৰল সুদ উলিয়াব লাগে। সো একেবাৰে ইজি ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কি কৈছে চোৱা, ইয়াত কৈছে যে সৰল সুদ দিয়া আছে 45 টকা 3 বছৰৰ। আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল কি মূলধন একেই আৰু সুতৰ হাৰো একেই। ঠিক আছে, মূলধন একে, সুতৰ হাৰ একে, কিন্তু আমাক 3 বছৰৰ সৰল সুদ দিয়া আছে 45 টকা, আমাক উলিয়াবলৈ কৈছে 5 বছৰৰ সৰল সুদ। ইমানেই ইজি। ঠিক আছে, চোৱা 3 বছৰত যদি সৰল সুদ 45 টকা হয়, এবছৰত কিমান হ'ব? এবছৰত কিমান টকাকে পাব লাগিব? আমি 3ৰে হৰণ কৰিলে পাই যাম। 3ৰে আমি 45ক পূৰণ কৰি 15, অৰ্থাৎ এবছৰত কেইটকাকে পাব? 15 টকাকে পাব। কিন্তু আমাক উলিয়াবলৈ কৈছে কেইবছৰৰ? 5 বছৰৰ উলিয়াবলৈ কৈছে। সো এবছৰত যদি 15 টকা পায়, 5 বছৰত কিমান হ'ব? 15টোক 5ৰে পূৰণ কৰি দিলে আমি পাই যাম, কাৰণ এবছৰত 15 টকা হ'লে 5 বছৰত 5 15 75 ইমান। অৰ্থাৎ ইয়াৰ উত্তৰটো হৈছে অপশ্যন 3। কিন্তু তোমালোকে হয়তো বুজি পাবলৈ অকমান অসুবিধা পাইছা কি জানি, তোমালোকে সেইকাৰণে মনোযোগ দি শুনি লোৱা। উত্তৰটো মই কৰি দেখুৱাই দিলো, বুজিবৰ কাৰণে তোমালোকে চেষ্টা কৰা যে ইয়াত কৈছে কোনো এক ধনৰ পৰিমাণ 5% হাৰে 3 বছৰৰ সৰল সুদ 45 টকা, একেখিনি ধনৰ ওপৰত 5% হাৰে 5 বছৰৰ সৰল সুদ কিমান হ'ব? সো ইয়াত যেহেতু আমাৰ মূলধন একে আৰু সুতৰ হাৰ একে, ঠিক আছে, ধৰি লৈছো মূলধন যেনিবা 1000 টকা, মূলধন যেনিবা 1000 টকা আৰু সুতৰ হাৰ যেনিবা 5%। ঠিক আছে, গতিকে আমি 3 বছৰত কিমান পাওঁ বুলি কৈছে? 45 টকা পাওঁ। তেতিয়া 5 বছৰত কিমান টকা পাব? সো এবছৰত কিমান পাওঁ এইটোতো উলিয়াই ল'ব লাগে না। এবছৰত আমি কিমান পাওঁ সেইটো উলিয়াই ল'ব লাগে। আমি এবছৰত উলিয়াই ল'লো, কিন্তু সেই যিটো মূলধনটো যে আমাক নাই দিয়া, মূলধনটো নাই দিয়া কিন্তু একে বুলি কৈছে, সেইকাৰণে 3 বছৰত আমি যিটো সুদ পাম এইটো হিচাপতে আমি 5 বছৰতো আমি সুদ উলিয়াব লাগিব, কাৰণ মূলধনটো একেই হয়। একেটা মূলধনৰ পৰাই আমি 3 বছৰৰ কাৰণে আমি উলিয়ালে 45 টকা পাম, তেতিয়াহ'লে 5 বছৰৰ কাৰণে আমি একেটা মূলধনৰ পৰাই সুদটো উলিয়াব লাগিব। গতিকে তেনেকে উত্তৰটো তোমালোকে উলিয়াব পাৰিবা। ইয়াত যেনিবা মূলধনটো একে কাৰণে আমি কি কৰি ললো, ইয়াতে 3 বছৰৰ কাৰণে আমাক 45 টকা দিয়া আছিলে, আমি উলিয়াই ললো 3 বছৰত যদি 45 টকা হয়, এবছৰত কিমান হ'ব? 15 টকা। আৰু আমাক সুধিছে 5 বছৰৰ সৰল সুদ, সো 5ৰে পূৰণ কৰিলো। ঠিক আছে, 5 15 75 হৈ গ'ল। এনেকে আমি কৰি পেলালো। ঠিক আছে, বুজিব যদি অসুবিধা পাইছা অকমান ৰিভাইজ কৰি চোৱা, নিশ্চয়কৈ বুজিব পাৰিবা। নেক্সট চোৱা, নেক্সট আহিলে এইটো, ইয়াত কৈছে যে কিমান সময়ত বছৰি 10% হাৰে 250 টকাৰ সৰল সুদ বছৰি 5% হাৰে 1000 টকাৰ 5 বছৰৰ সৰল সুতৰ সমান হ'ব। সো ইয়াত দুটা কথা কৈছে। ঠিক আছে, আমাক প্ৰথমতে সুধিছে কিমান সময়ত, অৰ্থাৎ আমি সময় উলিয়াব লাগিব। ইয়াৰ কাৰণে আৰৰ মান দিয়া আছে 10%, এইটো 250 টকাৰ সৰল সুদ, এইটো হৈছে পি, 250 টকাটো মূলধন হয়, আৰু ইয়াত সৰল সুদ SI, সৰল সুদটো নাই দিয়া SI, আৰু ইয়াত আকৌ আৰ দিছে 5%, ইয়াত মূলধন দিছে পি, আৰু ইয়াত টাইম দিছে 5 বছৰ। ঠিক আছে, আৰু ইয়াত সৰল সুদ কি বুলি কৈছে? সমান বুলি কৈছে। ইয়াৰ সৰল সুদটো সমানেই। ঠিক আছে, অৰ্থাৎ আমাৰ দুইটা ক্ষেত্ৰতে সৰল সুদটো সমান হ'ব বুলি কৈছে। ঠিক আছে, কেলে 250 টকা মূলধন 10%কে মানে কিমান বছৰলৈ ৰাখিলে ইয়াৰ যিটো সৰল সুদ পাব, ইয়াৰ সৰল সুদৰ সমান হ'ব, যেতিয়া এইটো 1000 টকা হয় আৰু 5% সুতৰ হাৰত 5 বছৰত যিটো সুদ পাম ইয়াৰ সমান হ'ব এই বুলি কৈছে। গতিকে আমি ইয়াৰ কাৰণে যদি সৰল সুদৰ ফৰ্মুলা লগাও কি হ'ব? ইয়াৰ কাৰণে প্ৰথমটোৰ কাৰণে SI যদি ফৰ্মুলা লগাও, তেতিয়াহ'লে আমি PRT, পি মানে কিমান হ'ব? 250 হ'ব, 250, আৰু আৰ মানে হ'ব কি? এইটো 10%, আৰু টি মানে কি হ'ব? টি মানে আমাক কিমান সময়ত বুলি কৈছে, সো টি মানে এইটো গম পালো, আৰু তলত আমাৰ আহিব 100 ফৰ্মুলা মতে। আৰু এইটো কাৰণে SI কি হ'ব? চোৱা, এইটো কাৰণে সৰল সুদ কি হ'ব? SI, অৰ্থাৎ ওপৰত আমাৰ আহিব পি মানে হৈছে 1000, আৰু আৰ মানে হৈছে আমাৰ 5%। ওকে, আৰ মানে কিমান পাৰ্চেণ্ট? 5%, আৰু এইফালে টি মানে 5 বছৰ, আৰু এইফালে কি আহিলে? 100 আহিলে। গতিকে তোমালোকে ইয়াত কি একে গম পালা যে যেহেতু এইটোৰ ক্ষেত্ৰত সৰল সুদ আৰু এইটোৰ ক্ষেত্ৰত সৰল সুদ কি বুলি কৈছে? সমান বুলি কৈছে। গতিকে
এইটো সৰল সুত আৰু এইটো সৰল সুত যদি সমান হয় তেতিয়াহ'লে এহেতৰ এইটো সাইড আৰু এইটো সাইড সমান হ'ব অৰ্থাৎ কোনো এটা সমীকৰণৰ এনেকে সমান চিনৰ এটা পাৰ্ট যদি সমান হয় সমান চিনৰ আনটো পাৰ্ট নিজে নিজে সমান হৈ যায় তোমালোকে এটো নতুনকে আজি শিকিলোৱা গতিকে আমি ইয়াত এইটো SI ৰ মান এইটো আৰু ইয়াৰ SI ৰ মান এইটো আমি সমান কৰি পাতি দিম ঠিক আছে সো চোৱা আমি এই SI ৰ মান পাতিলম ইয়াত প্ৰথমতে কি আহিব 250 পূৰণ 10 * t আৰু তলত আহিলে 100 তলত 100 আহিছে সমান চিন আহিলে এফালে 1000 আহিলে পূৰণ 5 বছৰ আৰু 5% আৰু 5 বছৰ তলত আহিলে কি 100 গতিকে ইয়াত আৰু এটা কথা তোমালোকে নতুনকে শিকিলোৱা সমান চিনৰ আগত পিছৰ এনেকে ভগ্নাংশত যদি পূৰণ হৈ থাকে পূৰণ হৰণ হৈ থাকে এনেকে পূৰণ আৰু হৰণ আৰু এনেকে ওপৰত পূৰণ তলত হৰণ আছে ঠিক আছে অৰ্থাৎ ভগ্নাংশত যদি থাকে সমান চিনৰ আগত আৰু পিছত ভগ্নাংশত যদি থাকে এই তলে তলে কটা কটি যায় আৰু উপৰে উপৰে কটা কটি যায় সো উপৰে উপৰে যদি কটা কটি যায় এইটো শূন্যৰ লগত ঠিক আছে এইটো শূন্যৰ লগত আমি এইটো শূন্য কাটিব পাৰো এইটো শূন্যৰ লগত আমি এইটো শূন্য কাটিব পাৰো আৰু আমি এই 5 ৰে কাটিব পাৰো আমি 25ক 5 5 গুণ 25 আৰু এইটো 5 ৰে কাটিব পাৰো আমি এইটো 5ক তেতিয়াহলে আমাৰ থাকিলে কি ইয়াত থাকিলে আমাৰ t আৰু এইফালে থাকিলে কি 10 অৰ্থাৎ আমি সময় কিমান পালো সময় পালো 10 বছৰ 10 থাকিলে হয় না এইফালে t আহিলে এইফালে 10 আহিলে সো বাকিটো কথা কৰি সব গুছি গল এতিয়া আমাক কি সুধিছিলে সো কিমান সময়ত বছৰি 10% হাৰে 250 টকাৰ সৰল সুতটো বছৰি 5% হাৰে 1000 টকাৰ 5 বছৰৰ সৰল সুতটোৰ সমান হ'ব বুলি কৈছে আমি গম পালো যে 10 বছৰত সৰল সুত দুটা সমান হ'ব অৰ্থাৎ 10 বছৰত কি হ'বগে 250 টকাৰ যেটো মূলধন 10% কে যেটো সুতৰ হাৰ হ'ব এই 10 বছৰত যেটো আমি সৰল সুত পাম যেনে যেটো পাম তাৰ মানে মই এনে 100 বুলি ধৰি লৈছো যেটো সৰল সুত পাম এইটো 5 বছৰৰ মূৰত 5% কে 1000 টকাৰ ওপৰত সেই সৰল সুতটো পাম মানে সমান হৈ যাব 100 নহয় ইয়াত 100 নহয় ঠিক আছে সমান হ'ব এই কথাটো কৈছো ঠিক আছে গতিকে উত্তৰটো আমি কি পালো 10 বছৰ সো নেক্সট আহিলে চোৱা নেক্সট কৈছে যে এজন মানুহে তেওঁৰ বন্ধুৰ পৰা 600 টকা ধাৰে লয় তেওঁ 8 মাহ পাছত বছৰি 8% সৰল সুতত এই ধনখিনি ঘূৰাই দিবলৈ সন্মত হ'ল তেওঁ কিমান টকা ঘূৰাই দিব লাগিব সো কিমান টকা ঘূৰাই দিব লাগিব তোমালোকে ভাবা ঘূৰাই দিওঁতে মূলধনৰ লগত সুতটো ঘূৰাব লাগিব না কেৱল সুতটো ঘূৰালে হ'ব জানো এটো ঘূৰা নহব এটো সুত পৰিশোধ কৰি থকাহে হ'ব গতিকে টকাটো গুটেটো ঘূৰাবলৈ হলে মূলধন আৰু সুতটো ঘূৰাব লাগিব অৰ্থাৎ আমি কি উলিয়াব লাগিব সবৃদ্ধি মূল উলিয়াব লাগিব সো সবৃদ্ধি মূল উলিয়াবৰ কাৰণে চোৱা আমি জানো সবৃদ্ধি মূল উলিয়াবৰ কাৰণে আমাক কি লাগিব মূলধন আৰু SI সো P আৰু SI যদি পাই যাও তেতিয়া সবৃদ্ধি মূল পাই যাও অৰ্থাৎ আমাৰ মূলধন কি আছে ইয়াত 600 টকা আছে 600 টকা আছে মূলধনটো তেতিয়ালে আমি কি লব লাগিব SI উলিয়াব লাগিব সো SI মানে সৰল সুত SI উলিয়াবৰ কাৰণে আমি ফৰ্মুলা লগাম P R T divided by 100 লগাম তেতিয়ালে এইটো ক্ষেত্ৰত আমাৰ P হয় কিমান 300 তাৰ পিছত এটো বছৰি সুতৰ হাৰ কিমান 8% আর কিন্তু ইয়াত 8 মাহ বুলি কৈছে 8 মাহ দিছে কিন্তু আমাক এটো বছৰি সুতৰ হাৰ কৈছে গতিকে 8 মাহটোক আমি বছৰলৈ নিব লাগিব সো 8 মাহটোক যদি বছৰলৈ নিব লগিয়া হয় জাস্ট 12 ৰে হৰণ কৰি দিলে হৈ যাব সো এনেকে পাতি দিম আমি তাৰ পিছতে তীৰ ঠাইত আমি কি পাতিম তেতিয়া হলে তীৰ ঠাইত আমি পাতিম 8 মাহৰ ঠাইত বছৰ পাতি দিম 8 ৰ তলত আমি 12 পাতি পেলে পাতিম ওকে সো তাৰ পিছত এটো কটাকটি কৰিলে উত্তৰ ওলাই যাব সো সৰল সুতটো লৈ লও সৰল সুতটো উলিয়াবৰ কাৰণে প্ৰথমতে মূলধন পাতিলো 600 টকা আৰু সুতৰ হাৰ পাতিলো 8% আৰু সময় হৈছে 8/12 তেতিয়াহে বছৰলৈ আহিব কিন্তু মই কৈছো এনেকে 12 টো যদি থাকে তলত জাস্ট পাতি দিলে হ'ব হেকানে আমি 8 টো ওপৰত পাতিম তলত 12 টো পাতিম আৰু ফৰ্মুলা হিচাপত আমাৰ 100 টকাটো 100 টো আহিবই ঠিক আছে 100 টকা নহয় 100 টো আহিবই ওকে কারণ PRT ডিভাইড বাই 100 না ফৰ্মুলাটো হেকানে সো কটাকটি যদি কৰো কোনটো কাটিলো এইটো শূন্যৰ লগত এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো তাৰছত এইটো 6 ৰে 12ক দুবাৰ 2 ৰে 8ক 4 বাৰ তাৰপিছত তেতিয়াহলে আমি যদি দেখো ইয়াত 8 থাকিলে আৰু ইয়াত 4 থাকিলে সো মূলধন কিমান পালো আমি সরি সুত কিমান পালো সুত পালো আমি 8 4 গুণ 32 পালো সুত কিমান পালো 32 কিন্তু এটো সুত হে হয় কিন্তু তেও ঘূৰাব লাগিব কি সুত আৰু মূলধন
সো সুদটো হৈছে আমাৰ 32 আৰু মূলধন কিমান মূলধন হৈছে 600 তেতিয়া হলে আমি যদি যোগ কৰো এইটো 332 এইটোৱে শুদ্ধ উত্তৰ মানে তেও ধন ঘুৰাই কিমান টকা দিব 332 কৰি নহয় 632 ওকে 632 টকা ঘুৰাই দিব ওকে নেক্সট আহিলে সোৱা বছৰি 6% হাৰে 300 টকাৰ 2.5 বছৰৰ সৰল সুদ একেবাৰে ইজি ইয়াত আমাক কি দিয়া আছে r দিছে 6% p দিছে মূলধন 300 টকা আৰু সময় দিছে আমাক 2.5 বছৰ গতিকে সৰল সুদ উলিয়াবলৈ কৈছে সৰল সুদ উলিয়াবৰ কাৰণে আমি si পাতিলো ওপৰত prt ডিভাইড বাই 100 সো p মানে কিমান 300 আৰু r মানে কিমান 6 আৰু prt মানে কিমান হ'ব এটো t মানে এটো 2 সমস্ত 2 ভাগৰ 1 2 সমস্ত 2 ভাগৰ 1 টো যদি ভাঙো 2 2 4 1 5 অৰ্থাৎ আমাৰ ওপৰত 5 তলত 2 কিন্তু এনেকে তলত 2 থাকিলে আমি জাস্ট তলত বহাবলৈ মই কৈ থাকো হেকাৰণে তোমালোকে কি কৰিবা ওপৰত 5 টো পাতা তলত 2 টো পাতা সো ইয়াত ফৰ্মুলা হিচাপত আমাৰ 100 টো আহিবই 100 টো আহিলে তাৰপিছত কটাকটি কৰি দিয়া সো যদি কটাকটি কৰা যায় এইটো শূন্য লগত এইটো শূন্য এইটো শূন্য লগত এইটো শূন্য কাটিলো আৰু 2 ৰে 6 কাটিলো 2 3 6 তাৰপিছত এসআই কিমান পালো তেতিয়া 3 3 যদি পূৰণ কৰো 3 3 9 আৰু 9 ৰে 5ক পূৰণ কৰো 9 5 গুণ 45 উত্তৰ কিমান পালো অপচন 4 45 টকা ঠিক আছে বহুত ইজি আছিল এনে কৰিব লাগে নেক্সট আহিলে সোৱা কিমান বছৰত বছৰি 5% হাৰৰ সৰল সুতত 500 টকা 600 টকা হবগৈ ঠিক আছে 600 টকা হবগৈ বুলি কৈছে অৰ্থাৎ এই 600 টকাটো কি হয় সবৃদ্ধি মূল হয় কাৰণ 600 টকা হবলৈ হলে মূলধনৰ লগত সুতটো যোগ কৰিব লাগিব 600 টকা হবগে লাগিব আৰু আমাক কি বিচাৰিছে আমাক বিচাৰিছে কিমান বছৰত অৰ্থাৎ টি বিচাৰিছে সো আমি যদি চাও ইয়াত টি হ'ব কিমান বছৰত আমি টি উলিয়াব লাগিব সো টি টো আমি তেনেকৈ বহালো আৰু 5% মানে হৈছে r আৰু p মানে হৈছে আমাৰ মূলধন আৰু এইটো হৈছে আমাৰ কি হয় এইটো হৈছে আমাৰ সবৃদ্ধি মূলত কি থাকে মূলধন আৰু সুদ থাকে সো মূলধন যদি 500 হয় সুদ কিমান হ'ব ইয়াত si হ'ব 100 si কিমান হ'ব 100 হ'ব এই 600 তে 100 টো সোমাই আছে তাৰ পিছত আমাক কি উলিয়াবলৈ কৈছে টি উলিয়াবলৈ কৈছে সো আমি যদি চাও si ইকুৱেল টু কি হয় prt ডিভাইডেড বাই 100 সো টি যদি উলিয়াব লাগে টি টো অকলহৰীয়া কৰি দিম টি টো অকলহৰীয়া কৰিবলৈ হলে টিৰ লগত পূৰণ হৈ থকা কোন কোন p আৰু r তলত বহাব লাগে আৰু বাকি দুটা ওপৰত বহাব লাগে অৰ্থাৎ si পূৰণ 100 হয় সো গুটেই বস্তুটো আমি এনেকৈ পাতি দি পেলাই উত্তৰ উলিয়াব পাৰিম গতিকে আমি কি কৰিম ইয়াত t ইকুৱেল টু পাতিলো t ইকুৱেল টু কি পাতিলো si মানে আমি কি পালো 100 পালো si মানে 100 পালো পূৰণ তাৰ পিছত 100 আহিলে এটো si মানে 100 এটো 100 আহিলে p মানে কিমান p মানে হৈছে আমাৰ 500 আৰু r মানে কিমান r মানে হৈছে 5 সো কটাকটি কৰি দিলো কটাকটি যদি কৰো কি হবগে এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য আৰু 5 ৰে 100 5 20 100 আৰু 5 ৰে 20 4 বাৰ অৰ্থাৎ সময় কিমান হ'ব 4 বছৰ 4 বছৰত এইটো হবগৈ ঠিক আছে কি হবগৈ যে 4 বছৰত 500 টকাটো 600 টকা হবগৈ ওকে সো নেক্সট আহিলে এজন মানুহে বেংকৰ পৰা 1500 টকা ধাৰলৈ লয় বেংকে বছৰি 11% সুতৰ হাৰ স্থিৰ কৰিলে 2 বছৰৰ পাছত দিব লগা মুঠ ধনৰ পৰিমাণ এটো কি কৰিব লাগিব সবৃদ্ধি মূল উলিয়াব লাগিব সবৃদ্ধি মূল উলিওৱাৰ আগতে আমি সৰল সুতটো উলিয়াই ল'ব লাগে si prt ডিভাইড বাই 100 সো p মানে কি হয় p মানে আমাৰ 1500 r মানে কিমান 11% t মানে হৈছে 2 বছৰ সো তলত আমাৰ 100 আহিব সো 1500 টো আমি ইয়াত পাতিলো আৰু r মানে বছৰি 10% 11% 11 পাতিলো আৰু 2 বছৰ সো 2 বছৰ আৰু ইফালে 100 সো এইটো কি কইলো কটাকটি কইলো থাকিলে কি তেতিয়া হলে বাকি কি থাকিলে এইটো 15 থাকিলে 11 থাকিলে আৰু 2 থাকিলে সো 2 15 যদি 30 কৰো 30 আৰু 30 ৰ লগত 11 যদি পূৰণ কৰো 3 11 33 3 11 33 অৰ্থাৎ আমাৰ কি হবগে 330 সুত হবগে কি হব সুত হবগে si 330 হলগে কিন্তু আমাক কি কৈছে 2 বছৰৰ পিছত দিব লগা মুঠ ধনৰ পৰিমাণ বুলি কলে 1800 ৰ লগত যোগ কৰিব লাগিব অৰ্থাৎ সবৃদ্ধি মূল উলিয়াব লাগিব সো 1500 এই যেটো 330 টকা আমি এই 1500 ৰ লগত যোগ কৰো তেতিয়া আমি পাম সবৃদ্ধি মূল সো 1500 ৰ লগত যদি 330 টো যোগ কৰো তেতিয়া হলে 1830 পাম 1830 অপচন 2 শুদ্ধ উত্তৰ ওকে নেক্সট এজন মানুহে 400 টকা ধাৰলৈ লয়
সৰল সুতৰ হাৰ বছৰি 5% হলে 2 বছৰৰ পাছত দিব লগা মুঠ ধনৰ পৰিমাণ এইটো একেবাৰে ইজি এতিয়া যেনেকৈ কৰিছিলো তেনেকৈ তোমালোকে কৰিবা এটো মই তোমালোকলৈ এই দিলে এটো হোমৱৰ্ক দিলো তোমালোকে আনসাৰ কৰি পেলাই মানে কমেন্ট বক্সত জনাবা কোৱেশ্চন নম্বৰ 14 আনসাৰ ঠিক আছে আনসাৰ এনেকৈ কৰি পেলাই কোৱেশ্চন 1 হলে 1 2 হলে 2 তেনেকৈ কৰিবা বহুতে কোৱেশ্চন আনসাৰ দি আছে তোমালোকে তেনেকৈ চেষ্টা কৰি থাকা তোমালোকৰ গণিত বিষয়টো প্ৰতি তোমালোকৰ যি ভয় নাইকিয়া হৈ যাব দূৰ হৈ যাব তোমালোকে গণিত বিষয়টো ভাল পাবলৈ ধৰিবা ঠিক আছে সো নেক্সট আহিলে কি এজন মানুহে বছৰি 16% সৰল সুতত 2 বছৰৰ বাবে 4000 টকা ধাৰলৈ ললে 2 বছৰৰ পাছত তেওঁ কিমান টকা পৰিশোধ কৰিব লাগিব ইয়াটো সবৃদ্ধি মূলে উলিয়াব লাগিব এসআই টো প্ৰথমতে উলিয়াই লোৱা তাৰপিছত সবৃদ্ধি মূল উলিয়াই দিয়া উত্তৰ ওলাই যাব ওকে তাৰপিছত চোৱা 650 টকাৰ 6 মাহৰ সৰল সুত 32 টকা বছৰি সুতৰ হাৰ উলিয়াব লাগে সো এটো অকমান বেলেগ টাইপৰ যেনে কি উলিয়াব লাগে সুতৰ হাৰ এইটো হৈছে আমাৰ 650 টকাৰ হৈছে পি আৰু 6 মাহটো হৈছে আমাৰ টি আৰু সৰল সুত এস আই হৈছে আমাৰ এইটো 32.50 টকা আমাক উলিয়াবলৈ কৈছে বছৰি সুতৰ হাৰ আৰ উলিয়াবলৈ কৈছে ঠিক আছে ইয়াত তোমালোকক গুৰুত্ব দিবলগীয়া কথা এইটোই যে এই যে 6 মাহ বুলি কৈছে এইটো কিন্তু আমি বছৰলৈ নিব লাগিব ঠিক আছে বছৰলৈ নি পেলাইহে আমি উত্তৰটো কৰিম যেহেতু আৰ উলিয়াব লাগে আৰ উলিয়াবৰ কাৰণে কি কৰিব আমি জানো ফৰ্মুলাটো এস আই ইকুৱেল টু পি আৰ টি ডিভাইডেড বাই 100 কিন্তু যেহেতু আমি আৰ উলিয়াব লাগে আৰ টো উলিয়াবলৈ আৰ টো অকলহৰীয়া কৰিব লাগে আৰ টো যদি অকলহৰীয়া কৰো তেতিয়া হলে আৰৰ লগত পূৰণ হৈ থকাবোৰ তলত পূৰণ মানে পহি যাব যেনে আৰৰ লগত কোন কোন পূৰণ হৈ আছে পি আৰু টি সো পি আৰু টি তলত আমি বহুৱালো পি আৰু টি পূৰণ হৈ আছে আৰু ওপৰলৈ কোন কোন যাব 100 আৰু এসআই সো এসআই ইনটু 100 সো মানকেইটা বহাই দিলে আমাৰ কামে ফিনিশ হৈ যাব ঠিক আছে তেতিয়া হলে আমি চাও ইয়াত আৰ মানে কি হবগে আৰ মানে হবগে আমি ওপৰত বহুৱালো এসআই মানে কিমান এটো 32.5 আমি এনেকৈ কৰিলো তাৰপিছত পূৰণ কৰি পেলাই কি কৰিম 32.5 পূৰণ 100 আহিলে ঠিক আছে 100 তাৰ পিছতে তলত আহিলে কি পি আৰু টি পি মানে কি 650 এটো 0.00 এটো বাদ দিব লাগে আৰু টি মানে কি 6 মাহ মানে আমি তলত 12 টো দি দিম কি তলত 12 টো দি দিয়াতকে আমি কি কৰিম ওপৰতে 12 টো আমি পূৰণ কৰিম সো তলত আমি 6 দিলো আৰু ওপৰত আমি 12 পূৰণ কৰিলো ঠিক আছে এইখিনতে 12 পূৰণ কৰি দিলো ওপৰত সো কটাকটি কৰি এতিয়া কটাকটি কৰিলে হবগে ঠিক আছে এইটো শূন্যৰ লগত আমি এইটো শূন্য কাটি দিলো আৰু 6 ৰে কাটিলো আমি 12ক দুবাৰ ওকে 6 ৰে আমি 12ক দুবাৰ কাটিলো ইয়াত দশমিকৰ খেল এটা আছে ইয়াত যে 32.5 হৈ আছে আৰু এটো যে 10 হৈ আছে গতিকে আমি 10 টো নাইকিয়া কৰি নিলিখো আৰু ইয়াৰ দশমিকটো উঠাই দিম ঠিক আছে তেনেকৈ কৰিলে আমি দশমিকটো উঠাই দিব পাৰিম ঠিক আছে ইয়াৰ যেটো 10 হৈ আছে না এই 10 টো আমি মানে নিলিখো আৰু তাৰ পিছত আমাৰ ইয়াৰ ওপৰত দশমিকটো উঠাই দিম অৰ্থাৎ আমাৰ ওপৰত থাকিবগে 2 আৰু 325 তলত থাকিব 65 সো 2 আৰু 325 আৰু 65 ওকে 2 আৰু 325 আৰু তলত 65 65 সো আমি যদি এটো কটাকটি কৰো 5 ৰে 5 13 65 আৰু 5 6 গুণ 30 5 5 গুণ 25 ওকে আৰু 13 ৰে 65 5 বাৰ সো এটো পালো তাৰ পিছত আমি 5 আৰু 2 পূৰণ কৰিম কি পাম r ইকুৱেল টু 5 দুগুণ 10% পাম ঠিক আছে এটো r ইকুৱেল টু আছিল এনেকে ওকে 10% পালো উত্তৰটো এইটোৱে ঠিক আছে সো নেক্সট আহিলে সোয়া এজন মানুহে 20000 টকা 2 বছৰৰ বাবে সৰল সুতত ধাৰলৈ লয় তেও 2 বছৰৰ পাছত সুত সহ 48 টকা পৰিশোধ কৰিব লগা হল তেওৰ বছৰি সুতৰ হাৰ সো এইটো r এ উলিয়াবলৈ কৈছে বছৰি সুতৰ হাৰ r উলিয়াবলৈ হলে কি কৰিব লাগে আমি তলত p আৰু t পাতিব লাগে আৰু ওপৰত পাতিব লাগে এসআই পূৰণ 100 ঠিক আছে সো আমি যদি চাও ইয়াত 20000 টো হৈছে আমাৰ p আৰু t টো হৈছে আমাৰ 2 বছৰটো হৈছে আমাৰ t আৰু ইয়াত কৈছে কি তেও 2 বছৰ পাছত সুত সহ এটো হৈছে সবৃদ্ধি মূলত আমাৰ সুতটো সোমাই থাকে গতিকে এই এসআই তাৰ পৰা আমি উলিয়াব পাৰিম কাৰণ সৰল সবৃদ্ধি মূলত ইয়াত 24800 মূলধন আৰু সুত দুটা আছে যেটো মূলধন আমাৰ 20000 হয় না ইয়াৰ পৰা 20000 টো যদি মাইনাস কৰি দিও তেতিয়া 24800 পৰা 20000 মাইনাস কৰিলে আমি 4800 পাম এই 4800 টো কি হ'ব এসআই হ'ব সো আমি কি কৰিম ইয়াত আমি r ইকুৱেল টু উলিয়াম ঠিক আছে ইয়াত r ইকুৱেল টু উলিয়াম
R ইকুৱেল টু উলিয়াবৰ কাৰণে SI কিমান হ'ল তেতিয়াহ'লে ইয়াত SI সময় আছে 4800 এইবোৰ বহুত ইম্পৰ্টেণ্ট তোমালোকৰ পৰীক্ষাবিলাকত আহিয়ে থাকে সো 4800 পূৰণ 100 আহিলে আৰু P মানে আহিলে 20000 পূৰণ T মানে কিমান আহিলে 2 বছৰ সো কটাকটি কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু এইটোৰ লগত এইটো শূন্য লগত এইটো শূন্য এইটো শূন্য লগত এইটো শূন্য এইটো শূন্য লগত এইটো শূন্য ওকে তাৰপিছত 2 ৰে 48ক 2 24 48 আৰু 2 ৰে 24ক 12 বাৰ সো R কিমান পালো আমি R পালো আমি 12% ওকে বহুত ইজি নাছিলে জানো ওকে 12% অপচন 3 টো শুদ্ধ ইয়াতে কৈছে যে এগৰাকী মহিলাই তেওঁৰ বান্ধৱীৰ পৰা 3000 টকা ধাৰলৈ ললে তেওঁ এক বছৰৰ পাছত বছৰি 8% সৰল সুদ সহ ধনখিনি ঘূৰাই দিবলৈ সন্মত হল পৰিশোধ কৰিবলগীয়া মুঠ ধন অৰ্থাৎ কি কৰিব লাগে সবৃদ্ধি মূল উলিয়াব লাগে সবৃদ্ধি মূল উলিয়াবৰ কাৰণে প্ৰথমতে আমি সুদ উলিয়াব লাগে যেহেতু আমি মূলধন ইয়াত আছে গতিকে মূলধনৰ লগত সুদটো যোগ কৰি দিলে আমি কি পাই যাম সবৃদ্ধি মূল পাই যাম সো ইয়াত যদি চাও এইটো হৈছে আমাৰ মূলধন P আৰু এইটো হৈছে আমাৰ T আৰু এইটো হৈছে আমাৰ R ওকে সো আমাক লাগে SI কাৰণে কি হ'ব SI কাৰণে PRT ওকে PRT ডিভাইডেড বাই 100 গতিকে এই গোটেই মানবোৰ ইয়াত বহাই পেলাই তোমালোকে কি কৰা কটাকটি কৰা এই 3000 টো ইয়াত বহোৱা 1 বছৰটো ইয়াত বহোৱা আৰু 8% টো ইয়াত বহোৱা তাৰপিছত কটাকটি কৰি দিলে কি পাই যাম SI পাই যাম অৰ্থাৎ সৰল সুদ পাই যাম আৰু সৰল সুতৰ লগত এই 3000 টো যোগ কৰি দিলে আমি সবৃদ্ধি মূল পাই যাম যেহেতু পৰিশোধ কৰোতে গোটেই কিটা পৰিশোধ কৰিব লাগিব না পৰিশোধ কৰিবলগীয়া মুঠ ধনৰ পৰিমাণ গতিকে সুদ আৰু মূলধনটো যোগ কৰি যেটো পাম হেতুৱে হ'ব এটুকে সবৃদ্ধি মূল বুলি কোৱা হয় হেতুকে ঘূৰাব লাগিব ঠিক আছে উত্তৰ কোনটো হ'ব তোমালোকে নিজে গম পাবা কমেন্ট বক্সত জনাবা কোৱেশ্চন নাম্বাৰটো লিখি পেলাই কোৱেশ্চন নাম্বাৰ 18 আৰু আনসাৰ 1 হলে 1 2 হলে 2 ওকে এনেকে সো নেক্সট কৈছে কি চোৱা বছৰি 8% হাৰত 500 টকাৰ 4 বছৰৰ সৰল সুদ এইটো তোমালোকে নিজে কৰিবা বহুত ইজি প্ৰশ্ন যদি বুজিবলৈ অসুবিধা পাইছা ভিডিওটো ৰিভাইজ কৰি চোৱা আগত নিশ্চয়কৈ বুজিব পাৰিবা আৰু নেক্সট আহিলে চোৱা বছৰি 10% হাৰে 1800 টকাৰ 10 বছৰৰ সৰল সুদ একেবাৰে ইজি কৰি লবা তাৰপিছত বছৰি 18% হাৰত 10000 টকা সৰল সুদত দিয়া হল প্ৰতি মাহৰ সুদ উলিয়াব লাগে সো প্ৰতি মাহৰ সুদ উলিয়াব লাগে এইটো অকমান ইম্পৰ্টেন্ট হৈ পৰে গতিকে তোমালোকে এটো শুনি লোৱা ঠিক আছে প্ৰতি মাহৰ সুদ সো ইয়াত চোৱা কি দিয়া আছে আমাক দিয়া আছে বছৰি সুতৰ হাৰ 18% মূলধন দিয়া আছে P বছৰি 18% হাৰত 10000 টকা সৰল সুদ দিয়া হল ঠিক আছে আৰু ইয়াত বছৰি বুলি কৈছে T টো কিমান পাম T টো আমি 1 বছৰ ধৰিব লাগিব T টো কিমান পাম 1 বছৰ ঠিক আছে ইয়াত বছৰি বুলি কৈছে না বছৰি সুতৰ হাৰত 10000 টকা সৰল সুদত দিয়া হল সো আমি এতিয়া ইয়াৰ যদি SI উলিয়াবলৈ হয় আমি P মানে কিমান ধৰিলো P মানে কিমান পালো আমি 10000 টকা সো 10000 টকা আৰু P R মানে কিমান R মানে হৈছে 18 আৰু T মানে কিমান হ'ব T মানে 1 হ'ব তাৰ পিছত এইটো আমি তলত 100 পাতিলো ফৰ্মুলা হিচাপত সো কটাকটি কৰিলো কি পাম এইটো শূন্য এইটো শূন্য এইটো শূন্য এইটো শূন্য গল তেতিয়া হলে এফালে 18 থাকিলে এফালে কি থাকিলে 100 হল সো 18 ৰ লগত আমি 100 পূৰণ কৰিলে কিমান পাম 1800 পাম সো এবছৰত সুদ কিমান হল 1800 হল 1800 এবছৰত সুদ কিমান হল 1800 হল কিন্তু আমাক প্ৰতি মাহৰ সুদ উলিয়াব গৈছে সো এবছৰত কেই মাহ থাকে 12 মাহ সো এমাহৰ উলিয়াবৰ কাৰণে আমি 12 ৰে হৰণ কৰি দিম সো উত্তৰ ওলাই যাব 6 ৰে কইলো 6 2 12 6 3 18 আৰু 2 ৰে যদি কাটো 2 15 30 অৰ্থাৎ শূন্যটো লগত লাগি যাব 150 টকা প্ৰতি মাহৰ সুদ কিমান হ'ব 150 টকা হ'ব সো প্ৰথমতে তোমালোকে এবছৰৰ সুদটো উলিয়াই লোৱা তাৰপিছত 12 ৰে হৰণ কৰি দিয়া প্ৰতি মাহৰ সুদটো ওলাই যাব ঠিক আছে এটো ইম্পৰ্টেন্ট আছিল তোমালোকে ভালকৈ বুজিবা তাৰপিছত আহিলে চোৱা 1000 টকাৰ মাহেকীয়া সৰল সুদ 15 টকা বছৰি সুতৰ হাৰ কিমান সো বছৰি সুতৰ হাৰ কিমান চোৱা এটো আমাক দিয়া আছে P মূলধন দিয়া আছে আমাক P 1000 টকা আৰু সৰল সুদ SI দিয়া আছে কিমান SI দিয়া আছে 15 টকা আৰু সুতৰ হাৰ বছৰি সুতৰ হাৰ R উলিয়াবলৈ কৈছে আৰু আমি T উলিয়াব লাগিব এইটো আমি এক মাহ দিছে মাহেকীয়া বুলি কৈছে না কিন্তু আমি এইটো 12 ৰে হৰণ কৰি দি পেলাই বছৰ কৰিব লাগিব সো T টো এমাহ দিছে মাহেকীয়া বুলি কৈছে নহয় সো মাহেকীয়াটো আমি কি কৰিব লাগিব বছৰলৈ নিব লাগিব হেকাৰণে 12 ৰে হৰণ কৰিব লাগিব সো আমি যদি R উলিয়াব লাগে R উলিয়াবলৈ হলে R টো পাতিলো তলত আমাৰ
পি আৰু টি আহিব আৰু ওপৰত এছ আই ইনটু 100 হ'ব সো আমি যদি চাওঁ ঠিক আছে ইয়াত আমি এছ আই মানে কিমান পাতিলো এছ আই মানে 15 আৰু 100 আহিলে তাৰ পিছত পি মানে কিমান মূলধন 1000 আৰু টি মানে কিমান টি মানে হৈছে এইটো 12 ভাগৰ 1 কিন্তু এই 12টো আমি তলত নাপাতো ওপৰত পাতিম ওকে সেইকাৰণে আমি কি কৰিম তলত 1 টো থাকক ওপৰত আমি 12 কৰি দিলো এনেকে সো এতিয়া আমি এইটোৰ লগত এইটো কাটিলো এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো তাৰ পিছতে আমি 5 ৰে যদি কটো 5 3 গুণ 15 5 ৰে 10 দুবাৰ আকৌ 2 ৰে 12 যদি 2 6 গুণ 12 তেতিয়াহলে কিমান পাতিলে থাকিলে 6 3 গুণ 18% গতিকে 6 3 গুণ কিমান পালো 18 পালো r = 18% অপচন 1 টো শুদ্ধ উত্তৰ ওকে এইটো অকমান তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছিল গতিকে ভালদৰে বুজি লবা ইয়াত তোমালোকে এককেটা একে কৰি ল'ব লাগে ইয়াত মাহেকীয়া যেহেতু দিছে আমাক উলিয়াবলৈ কৈছে বছৰেকীয়া 70 হার গতিকে আমি বছৰলৈ নি ললো ঠিক আছে নেক্সট আহিছো এক নিৰ্দিষ্ট পৰিমাণৰ ধন সৰল সুতত 10 বছৰত দুগুণ হয় ঠিক 10 বছৰত দুগুণ হয় বুলি কৈছে গতিকে যদি 10 বছৰত দুগুণ হয় না মই আগতে এনেকুৱা অংক কৰাইছো গতিকে তোমালোকে যদি নাই চোৱা আগৰ ভিডিও কেইটা চাই লবা তেতিয়া আৰু বুজি পাবলৈ সহজ হ'ব এতিয়া মই তোমাক ধুনীয়াকৈ বুজাই দিছো চোৱা যদি সৰল সুতত দিয়া থাকে এটো ঠিক আছে এটো সো যদি সৰল সুতত দিয়া আছে আৰু 10 বছৰত দুগুণ হৈছে যিমান বছৰতেই দুগুণ বুলি নকক কিয় যিমান বছৰতেই দুগুণ বুলি নকক কিয় এই সেই বছৰটোৰে আমি 100 টো হৰণ কৰি দিলে হৈ যাব জাস্ট 100 হৰণ কৰি দিয়া ঠিক আছে কেই বছৰত দুগুণ হৈছে 10 বছৰত দুগুণ হৈছে গতিকে 100ক 10 ৰে হৰণ কৰিব লাগে তেতিয়া উত্তৰ এইটোৱে হ'ব ঠিক আছে অপচন 1 টো শুদ্ধ কেতিয়াবা 8 বছৰত দুগুণ হ'ব 8 বছৰত যদি দুগুণ হয় তেতিয়া কি কৰিবা 8 ৰে হৰণ কৰিবা 8 ৰে কাক 100ক ঠিক আছে কেতিয়াবা 15 বছৰত দুগুণ হ'ব সো 15 ৰে 100ক হৰণ কৰিব লাগে তেতিয়া কি ওলাব 70 হাৰটো ওলাই যাব ঠিক আছে সো নেক্সট এটা প্ৰশ্নটোত কৈছে কি এক নিৰ্দিষ্ট হাৰত 500 টকাৰ 2 বছৰৰ সৰল সুদ 100 টকা হলে একেখিনি ধনৰ একে হাৰত 5 বছৰৰ সুদ কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা প্ৰশ্ন এটা মই অলপ আগত কৰাইছিলো যদিও আৰু এবাৰ ভালকৈ শুনিলোৱা তোমালোকে ইয়াত কৈছে কি চোৱা মূলধনটো এয়া 500 টকা আৰু ইয়াত কৈছে একেখিনি ধনৰ অৰ্থাৎ মূলধন একেই যদি মূলধন একেই হয় আৰু কৈছে 2 বছৰৰ সৰল সুদ 100 টকা 2 বছৰৰ সৰল সুদ 100 টকা আৰু আমাক সুধিছে 5 বছৰৰ সৰল সুদ কিমান ঠিক আছে আৰু ইয়াত আৰু এটা কথা কৈছে এক নিৰ্দিষ্ট হাৰত সুতৰ হাৰো একেই ঠিক আছে সুতৰ হাৰো দুইটাৰ ক্ষেত্ৰতে একেই তেতিয়াহলে আমি কি কৰিব পাৰো ইয়াত 2 বছৰৰ সৰল সুদ দিয়া আছে 1 বছৰৰ সৰল সুদ কিমান হ'ব হেৰু উলিয়াই লও সো 2 বছৰত যদি সৰল সুদ 100 টকা হয় 1 বছৰৰ সৰল সুদ কিমান হ'ব 50 টকা হ'ব না তেতিয়া আমাক বিচাৰিছে কিমানৰ 5 বছৰৰ সৰল সুদ সো আমি 5 ৰে যদি পূৰণ কৰি দিও 5 বছৰৰ সৰল সুদ ওলাই যাব 5 5 গুণ 200 মানে 5 গুণ 25 আৰু তেতিয়া হলে 225 হৈ গল এইটো উত্তৰ অপচন 3 টো শুদ্ধ উত্তৰ কেনেকৈ হল কাৰণ আমাক কৈছে মূলধন একেই সুতৰ হাৰ একেই কিন্তু ইয়াত 2 বছৰৰ সৰল সুদটো দিয়া আছে আমাক সুধিছে 5 বছৰৰ সৰল সুদ কিমান হ'ব